প্ৰতিদিন টাইমৰ ধাৰাবাহিক অনুসন্ধানত উন্মোচিত হৈছে দুগ্ধ উন্নয়ন প্ৰকল্পৰ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য। গৰুখুটিৰ গিৰগ্ৰাই ক্ৰয় কেলেংকাৰীত জড়িত বাবুল নাথৰ সন্ধান প্ৰতিদিন টাইমৰ হাতত। বাবুল নাথে ক্ৰয় কৰিছিল ৩০জনী গিৰগাই, কিন্তু বাবুল নাথৰ তেজপুৰত নাই কোনো দুগ্ধ উন্নয়ন প্ৰকল্প। বাবুল নাথে নপামত থকা ৮ কঠা মাটিৰ গোপালনৰ বাবে ৰখা ভূখণ্ড বিক্ৰী কৰিছে এজন ব্যক্তিক, কিন্তু বাবুল নাথে গাই কেইজনী ক'ত বিক্ৰী কৰিলে তাৰো তথ্য নাই স্থানীয় লোকৰ হাতত। নিশাৰ ভাগত এজনী দুজনীকৈ গাইসমূহ বিক্ৰী কৰাৰ বিস্ফোৰক তথ্য উন্মোচিত হৈছে প্ৰতিদিন টাইমৰ অনুসন্ধানত। এই সন্দৰ্ভত আমাক সবিশেষ জনাব অৰ্ণৱ নাথে। হয়, ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ যিসমূহ গিৰগাইৰ কথা আলোচনা হৈ আছে, সেই গিৰগাই ইয়ালৈ অনা হৈছিল আৰু ইতিমধ্যে তালিকাভুক্ত যিগৰাকী জয়ন্ত মল্ল বৰুৱাই যিখন তালিকা দিছে তাৰ তালিকাত উল্লেখিত আছে বাবুল নাথ নামৰ এজন ব্যক্তিৰ নাম। বাবুল নাথ আৰু আন এগৰাকী হৈছে বৰা। গতিকে বৰা হৈছে জামুগুৰি পাতলৰ চুকৰ, আনগৰাকী হৈছে বাবুল নাথ। আৰু বাবুল নাথৰ এইখন আছিল ফাৰ্ম। ২০০০ চনত এই বাবুল নাথে ইয়াতে প্ৰায় ৮ কঠা ভূমি আছে, এই ৮ কঠা ভূমিৰ ইয়াতে এখন ফাৰ্ম স্থাপন কৰিছিলে আৰু সেই ফাৰ্মখন স্থাপন কৰাৰ পিছত ২০০০ চনত ইয়ালৈ সেই গিৰগাই অনা হৈছিলে। ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ পৰা সেই গিৰগাই অনা হৈছিলে। বাবুল নাথে ৩০জনী গিৰগাই আনিছিলে এই ফাৰ্মখনৰ নামত। গতিকে ইতিমধ্যে উচ্চাৰিত হৈছে যে বাবুল নাথে এই ভূমিখিনি ইয়াতে দীৰ্ঘদিনৰ পৰা ইয়াত কিন্তু ফাৰ্মখনৰ কোনো চিন চাপ নোহোৱা হৈ গৈছে। যদিও ফাৰ্মখন নিৰ্মাণ কৰিছিলে, দীৰ্ঘদিন ধৰি ইয়াত গৰু নাই, সেই গৰুসমূহ ক'লৈ গ'ল। আৰু এই ফাৰ্মখন ইতিমধ্যে ইয়াৰে যি ভূমি আছে সেই ভূমি ক্ৰয় কৰিছে ইয়াৰে এগৰাকী ব্যক্তি। গতিকে তেখেতৰ পৰা জানিব বিচাৰিম যে সমগ্ৰ গোটেই বিষয়টো। দাদা, এই ইয়াতে ফাৰ্মখন কিমান চনৰ পৰা আছিল, কিমান গৰু আছিল? ২০১৯ চনৰ পৰা আছিলে ইয়াত ফাৰ্মখন, আৰু ইয়াতে ৩০-৪০জনীমান গাই আছিলে, চলি আছিলে। চব গিৰগাই? হয় হয়। ক'ৰ পৰা আনিছিল কিবা? সেইটো মই বিশেষ গম নাপাওঁ ক'ৰ পৰা আনিছিলে কি কথা। খালি আমি ওচৰ চুবুৰীয়া হিচাপে দেখিছোঁ ইয়াত ফাৰ্মখন চলি আছিলে। কিমান বছৰ চলিলে? মোটামুটি আজি 1 বছৰমানহে হৈছে হেৰি হোৱা, বাকী তাৰ আগতে চলি আছিলে। হয়। এতিয়া গাইখিনি ক'লৈ গ'ল, ক'ত বিক্ৰী কৰিলে, কি হ'ল? সেইটো বিশেষ মই গম নাপাম, কি কৰিলে কি নকৰিলে। তেওঁলোকে ইয়াৰ পৰা গাইখিনি লৈ গ'ল, বেলেগত শ্বিফ্ট কৰিছোঁ বুলি ক'লে। সিমানখিনিয়ে মই জানো। বাবুল নাথৰ আছিল? বাবুল নাথ নহয়, এইটো প্ৰদীপ নাথ। বাবুল নাথ হয়, প্ৰদীপৰে নাম বাবুল। হয়। আৰু ইতিমধ্যে ফাৰ্মখন আপুনি ক্ৰয় কৰিছে? হয়, মাটিখিনি এতিয়া মোক বেচিছে, সেইখিনি মই ক্ৰয় কৰিছোঁ। এই গাইখিনি ক'লৈ গ'ল একো হিচাপ নাই? গম নাপাওঁ মই সেইটো। তেওঁলোকে ক'ৰবাত বেলেগত ফাৰ্ম কৰিছোঁ বুলি কৈছে, তাত লৈ গৈছোঁ বুলি কৈছে। কন্যাকা বা এনেকৈ ক'ৰবাত লৈ গৈছে বুলি শুনিছোঁ। ক'ত লৈ গৈছে এইটো মই নাজানো বৰ্তমানলৈকে, একো গম। আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে ইয়াতে যি গিৰগাই আনি সংস্থাপিত কৰা হৈছিলে 19-20 চনত, সেই গিৰগাই কিন্তু এতিয়ালৈকে ইয়াত নাই। প্ৰায় 1-1.5 বছৰ কাল ধৰি ইয়াৰ পৰা সেই গাইসমূহ স্থানান্তৰিত কৰা হ'ল। সেই গাইসমূহ ক'লৈ গ'ল? এতিয়া বাবুল নাথে যিহেতু কৈছে যে ইতিমধ্যে যিগৰাকী আমি RTI তথ্যৰ পৰা লাভ কৰিছোঁ যে আয়ুক্তগৰাকীয়ে কৈছে যে যি 300গৰাকী গিৰগাই গৰুখুটি প্ৰকল্পৰ বাবে অনা হৈছিল, তাৰ 90জনী গিৰগাই জনপ্ৰতিনিধিৰ মাজত ভাগ বতৰোৱা হৈছিল। আৰু জনপ্ৰতিনিধিৰ মাজত ভাগ বতৰা হোৱা সেই গিৰগাইসমূহ যিহেতু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াৰে এই গিৰগাইসমূহ বিভিন্নজন বিজেপিৰ বিভিন্নজন, জয়ন্ত মল্ল বৰুৱা, দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি, আৰু ইতিমধ্যে দিলীপ শইকীয়াই নিজৰ স্থিতি স্পষ্ট কৰিছে। কিন্তু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে বাবুল নাথ তেওঁ কোনো জনপ্ৰতিনিধি নহয়। বাবুল নাথ হৈছে এগৰাকী ব্যৱসায়ী, এগৰাকী ঠিকাদাৰ। আৰু সেই ঠিকাদাৰ বাবুল নাথে বিভিন্ন সময়ত তেওঁ ঠিকা লাভ কৰিছিল। ইয়াৰ পূৰ্বে বৰ্তমান তেওঁ এগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰ বুলি ক'ব লাগিব। তেজপুৰ দোলাবাৰীৰ পৰা যি হাইৱে, সেই হাইৱে নিৰ্মাণ কৰিছে বাবুল নাথে। আৰু ইয়াৰ পূৰ্বে কিন্তু বাবুল নাথ আছিল ৰেলৱেৰ স্ক্ৰেবৰ এগৰাকী ঠিকাদাৰ। সেই সময়তে ৰেল মন্ত্ৰী ৰাজেন গোহাঁই থকাৰ দিনত বাবুল নাথে স্ক্ৰেবৰ ঠিকা লাভ কৰিছিল। আৰু আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে যি আমি তথ্য লাভ কৰিছোঁ, সেই তথ্যৰ পৰা বাবুল নাথে 30জনী গিৰগাই এই ফাৰ্মলৈ আনিছিলে। এই ফাৰ্মতে প্ৰায় 5 বছৰ 4 বছৰ কাল এই ফাৰ্মতে ৰাখিছিলে। আৰু আনগৰাকী হৈছে নীৰজ বৰা। নীৰজ বৰা হৈছে জামুগুৰি হাটৰ পাতলৰ চুকৰ, আৰু নীৰজ বৰাৰ নামত আবণ্টিত হৈছিল 20জনী গাই গৰুখুটি প্ৰকল্পৰ পৰা। গতিকে জামুগুৰি পাতলৰ চুকৰ নীৰজ বৰা আৰু বাবুল বৰা ইতিমধ্যে অধ্যক্ষগৰাকী, যি গৰুখুটি প্ৰকল্পৰ অধ্যক্ষগৰাকীক ইয়াৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছে। আমি বাবুল বৰাক বিভিন্ন সময়ত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। বাবুল বৰাৰ 2টাকৈ ফোন নাম্বাৰ, সেই ফোন নাম্বাৰত কিন্তু বাবুল বৰাক এতিয়ালৈকে আমি সাক্ষাৎ গ্ৰহণ কৰিব পৰা নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ।